নমস্কাৰ বন্ধুসকল, আজি মই নতুন এটি ব্লগ আপোনালোকৰ ওচৰত লৈ আহিছোঁ আৰু ব্লগটো চাই ক'ব যে আমি কোনখন ঠাইত গৈ আছোঁ। আৰু আমি এইখন ঠাইত মই বহুত আগৰ পৰাই যাম বুলি ভাবি আছিলোঁ, তো ফাইনেলি আজি আহি পালোঁ। এইখন ঠাই সকলোৰে চিনাকিয়ে হয় আৰু বেছিভাগ মানুহে গৰমত বেছি আহে এইখন ঠাইত, আৰু দেখি চিনিয়ে পাইছে চাগে ক'ত গৈ আছোঁ। তো আমাক খুবেই ভাল লাগি আজি এইখন ঠাই আহি, আৰু বহুত আগৰ পৰা আহিম বুলি ভাবি আছিলোঁ, তো সেনেকুৱা সময় সুবিধা পোৱা নাছিলোঁ। যেনেকুৱাহে বতাহ বৰষুণ দিছে, মোকতো বাইদেউৰো ভয় লাগিছে, কাৰণ ভাইটিৰ লগত এবাৰ প্ৰথম ইমান দূৰলৈ আহিছোঁ আমি, তাতো আকৌ ইমান বৰষুণ। ইয়াত বোলে বৰষুণ দিয়ে থাকে মাজে মাজে, তো ভাইটিক কৈছোঁ অলপ লাহে লাহে চলাবা। ভাইটিয়ে কৈছে লাহে লাহে চলালে অলপ অসুবিধা হয়, অলপ জোৰেতো যাবই লাগিব। তথাপিও বাইদেউ আৰু মই বাৰ কৈ আছোঁ যে অলপ লাহেকৈ চলাবা, কাৰণ দেখা পোৱা যোৱা নাই হয়নে, আপোনালোকে নিজে দেখিছে, দেখা পোৱা যোৱা নাই, মানে বহুত অসুবিধা আছে। তো ভাইটিকে ক'লোঁ অলপ ৰৈ যোৱা, তো অলপ দূৰ যোৱাৰ পিছতে দেখিছোঁ ইমান ধুনীয়া পৰিৱেশ, মানে মাজে মাজে বৰষুণ দিছে আৰু মাজে মাজে ৰ'দো দি আছে। তো আমি ফাইনেলি আহি পাই আছোঁ, পাম আৰু মানে ঠাইডোখৰ, আৰু দেখিছেনে পৰিৱেশটো ইমান ধুনীয়া, নেচাৰেল ধুনীয়া মানে। আৰু ফাইনেলি আমি আহি পালোঁ। তো আহি ধুনীয়াকৈ অলপ ফটো উঠালোঁ, আৰু আমাৰ বাইদেউ দেখিছেনে হাতখন, আৰু আমাৰ বাইদেউ হাঁহি কৈ আছে যে এইখন ঠাই, এনেকুৱা ঠাই দেখোন আমাৰ ওচৰতে আছে, ইমান পাহাৰ আছে, আমাৰ পাহাৰৰ অলপ ওপৰত উঠিলে দেখোন আমাৰ এনেকুৱা পৰিৱেশে দেখা পোৱা যাব। কয় তাই যি হাঁহি, আৰু যিয়ে নহওক